মাটি বা সম্পত্তিৰ বিবাদ হ'লে দীৰ্ঘদিনীয়া আইনী প্ৰক্ৰিয়াৰ ভয়ত দেৱানী আদালত বা চিভিল কোৰ্টলৈ নগৈ বেলেগ ফালে দৌৰি ফুৰাটো আটাইতকৈ ডাঙৰ ভুল। আদালতক এৰাই চলি অকল চক্ৰ বিষয়াৰ কাৰ্যালয় বা আৰক্ষীৰ ওপৰত নিৰ্ভৰ কৰিলে ভৱিষ্যতে আপুনি আইনী আৰু আৰ্থিকভাৱে ডাঙৰ লোকচানৰ সন্মুখীন হ'ব পাৰে। লিমিটেশ্যন এক্টে যিকোনো চিভিল ছুট দাখিল কৰাৰ এটা নিৰ্ধাৰিত সময় বান্ধি দিছে। এই নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছত কি হ'ব পাৰে আজিৰ ভিডিঅ'ত সবিস্তাৰে আলোচনা কৰিম। সাধাৰণতে সৰহভাগ চিভিল কেছৰ নিৰ্ধাৰিত সময় ৩ৰ পৰা ১২ বছৰ। লিমিটেশ্যন এক্টৰ ছেকশ্যন ৩ অনুসৰি কোনো লোকে নিৰ্ধাৰিত সময়ৰ ভিতৰত আদালতত চিভিল ছুট দাখিল নকৰিলে আদালতে সেই গোচৰ খাৰিজ কৰিবলৈ বাধ্য হয়। সময় উকলি যোৱাৰ পিছত আপোনাৰ আদালতত গোচৰ দাখিল কৰাৰ আইনী অধিকাৰ বা প্ৰতিকাৰ বন্ধ হৈ পৰে। বিবাদী বা ডিফেণ্ডেণ্টে আদালতত আপত্তি নকৰিলেও আদালতে নিজাববীয়াকৈ গোচৰটো সময়মতে দাখিল নোহোৱাৰ বাবে খাৰিজ কৰি দিব পাৰে। লিমিটেশ্যন এক্টৰ ছেকশ্যন 5ক বিলম্ব ক্ষমাৰ নীতি বা ডক্ট্ৰিন অফ কণ্ডনেশ্যন অফ ডিলে বুলি জনা যায়। ছেকশ্যন 5এ নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছতো আবেদন গ্ৰহণ কৰিবলৈ আদালতক এক বিশেষ ক্ষমতা প্ৰদান কৰে। কিন্তু ছেকশ্যন 5 কেৱল এপিল আৰু এপ্লিকেশ্যনৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়, কোনো নতুন চিভিল ছুটৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। এপিলকাৰী বা আবেদনকাৰীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত আদালতলৈ আহিব নোৱাৰাৰ যথেষ্ট আৰু সন্তোষজনক কাৰণ দেখুৱাব পাৰিলে আদালতে সেই পলম হোৱা সময়ছোৱা ক্ষমা কৰি আবেদনখন গ্ৰহণ কৰিব পাৰে। পলম ক্ষমা কৰাটো এপিলকাৰী বা আবেদনকাৰীৰ কোনো আইনী অধিকাৰ নহয়। ই সম্পূৰ্ণৰূপে আদালতৰ বিবেচনাৰ ওপৰত নিৰ্ভৰ কৰে। আদালত সন্তুষ্ট হ'লেহে সময় বৃদ্ধিৰ অনুমতি দিয়ে। কথাখিনি একেবাৰে স্পষ্ট। যিকোনো চিভিল ছুট দাখিল কৰাৰ ক্ষেত্ৰত আৰু চিপিচিৰ অৰ্ডাৰ 21ত কৰা এক্সিকিউশ্যন প্ৰচিডিঙৰ আবেদনৰ ক্ষেত্ৰত ছেকশ্যন 5 প্ৰযোজ্য নহয়। শুনক, টকা উদ্ধাৰ, মাটি সম্পত্তি, চুক্তি ভংগ এইবোৰ লৈ যদি সমস্যাত পৰি আছে, সময় থাকোঁতে এজন ভাল উকিলৰ পৰামৰ্শ লৈ আগবাঢ়িব। ভিডিঅ'টো যদি শ্বেয়াৰ কৰে, বিমোৰত পৰি থকা লোকসকলৰ সহায় হ'ব। এনেকুৱা পৰামৰ্শৰ বাবে মোক ফ'ল' কৰিব পাৰে। ধন্যবাদ।